বন্ধু বান্ধৱীসকল, অভিভাৱকসকলে কিছুমান বিষয়ৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন যাতে তেওঁলোকৰ শিশুটিৰ ভৱিষ্যত জীৱন সুন্দৰ হৈ উঠে। স্কুলীয়া জীৱন যিকোনো শিশুৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ, কিন্তু স্কুলীয়া জীৱন সুন্দৰ হৈ উঠে তাৰ বাবে একাধিক বিষয়ৰ ওপৰত চকু দিয়াটো প্ৰয়োজন। ১ নম্বৰতে, বহু সময়ত দেখা যায় যে অভিভাৱকসকলে শিশুক আখৰ আৰু সংখ্যা পঢ়িবলৈ শিকায়, কিন্তু তাৰ লগতে দেহৰ অংগ, ৰং, পশু-পক্ষীৰ নামৰ দৰে কথাবোৰ শিকাব লাগে। তেতিয়া শিশুটিৰ স্মৃতিশক্তি বৃদ্ধি হ'ব। ২ নম্বৰতে, এটি শিশুৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা খুবেই গুৰুত্বপূৰ্ণ। স্কুলত ঘৰৰ দৰে পৰিৱেশ পোৱা নাযায়, সেইবাবে কিছুমান সতৰ্কতা অৱলম্বন কৰিব লাগে। সংক্ৰমণ এৰাই চলিবলৈ ব্যক্তিগতভাৱে হাত ধোৱা আদি কথা শিকোৱাৰ লগতে স্বাস্থ্য ৰক্ষাৰ কথাও শিকাব লাগে। ৩ নম্বৰতে, ঘৰত আপুনি আপোনাৰ শিশুটিক খাদ্য খুৱাই দিব পাৰে, কিন্তু স্কুলত আপোনাৰ সন্তানে এই সুবিধা নাপায়। সেয়েহে স্কুলীয়া জীৱনৰ পূৰ্বেই আপোনাক সন্তানক নিজেই খোৱাৰ অভ্যাস গঢ়ি তোলক, লগতে খোৱাৰ আগতেই হাত ধুবলৈ শিকাওক। ৪ নম্বৰতে, স্কুলীয়া জীৱনৰ আৰম্ভণিৰ পূৰ্বেই আপোনাৰ শিশুটিক কেইটামান অভ্যাস কৰাব। যেনে আপুনি আপোনাৰ সন্তানৰ লগত কিবা ভুল কৰিছে, তেনেহ'লে ক্ষমা বিচাৰি চৰি ক'ব পাৰে, বা আপোনাৰ সন্তানক কিবা এটা কাম কৰিবলৈ ক'লে যেতিয়া সেই কামটি আপোনাৰ শিশুটিয়ে কৰিব পাৰে বা কৰিব, তেতিয়া আপুনি থেংক ইউ ক'ব। আপোনাৰ এইটো অভ্যাস দেখি আপোনাৰ সন্তানৰ মাজতো এই অভ্যাস গঢ়ি উঠিব। ৫ নম্বৰতে, আপোনাৰ সন্তানৰ হাতত মোবাইল নিদিব। তাৰ বিপৰীতে বাহিৰত খেলিবলৈ দিয়ক, কাৰণ বাহিৰত খেলা-ধূলা কৰিলে আপোনাৰ সন্তানৰ শৰীৰ সুস্থ আৰু শক্তিশালী থাকিব। সেইবাবেই সন্তানৰ হাতত মোবাইল দিব নালাগে।